নমস্কাৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এগৰাকী তুলনাবিহীন বুলি কম বাইদেউ নীৰৱ সাধক বাইদেউ মনে মনে বহুত কাম কৰি আছে কিন্তু আমি বাইদেউক দেখা নাই বাইদেউ একেবাৰে নীৰৱে সাধক এগৰাকী তুলনাবিহীন আৰু যি কাম কৰিছে তেখেতে কলমেৰে সদায় সমাজখন আগত ৰাখিহে কৰিছে ব্যক্তিগতভাৱে একো কলম নুতুলে তেখেতে সেইগৰাকী বাইদেউই হ'ল আমাৰ ৰুমি শৰ্মা বৰঠাকুৰ বাইদেউ নমস্কাৰ বাইদেৱে অলপ নিজেও নিজৰ পৰিচয় দাঙি ধৰকচোন আপুনি যিখিনি কিতাপ পত্ৰ এতিয়ালৈকে লিখিলে আপোনাৰ নিজৰ মুখেৰে কম তুমি যি বুলি মোক তুলি ধৰিব বিচাৰিছা সেয়া তোমালোকৰ দৃষ্টিভংগী আমি নিজেতো সেয়া কথা নাভাবোঁ এটা কথা সঁচা যে সদায় যি লিখিছোঁ সেয়া সমাজখন আগত ৰাখিয়ে লিখিছোঁ যিবোৰ দেখিছোঁ সমাজৰ অসুস্থতা খলা বোমা সেইবোৰ এতিয়া বাইদেউ সিদিনা যেতিয়া ৰমেনদা নিৰুদ্দেশ হৈছিলে সেইদিনা মোৰ আপোনালৈ বহুত মনত পৰিছিল কাৰণ মই তাৰ প্ৰায় এবছৰ হ'ল এবছৰ আগত মই আপুনি এই নুনমাটিত এইটো আপোনাৰ বাসভৱন গতিকে মই নুনমাটিলৈ আহোঁতে এইটো এপাৰ্টমেণ্টতে মোৰ দাদা পুলক বৰা থাকে সেই সূত্ৰে মই দাদাৰ ঘৰত আহোঁতে দাদাৰ ঘৰত কিতাপৰ চৰা ঘৰত এটা সৰু কেইখনমান কিতাপ ৰাখে বৌৱে তো মই সেই কিতাপ যেতিয়া এখনকৈ চালোঁ মই তেতিয়া সেই ৰমেন বৰুৱা কিতাপখন তলত ৰুমি শৰ্মা বৰঠাকুৰ মোৰ মনটো হেৰিও হৈছে বাইদেউ ইমান সুন্দৰ কিতাপ লিখিছে আৰু ৰমেনদাক মই বৰ ভাল পাওঁ সেই গীতেও হওক বা মানুহজনৰ যিটো ব্যক্তিত্ব সন্মোহিত কৰে সকলোকে গতিকে মই খুব ভাল পাই কিতাপখন মই টানিলোঁ আৰু কিতাপখন যথেষ্ট সৰু কলেবৰ এঘণ্টাতে পঢ়োঁ বুলি হয়তো পঢ়ি শেষ কৰিব পাৰি কিন্তু তাত যিখিনি তথ্য সোমাই আছে বুৰঞ্জী তেখেতৰ জীৱনৰ বুৰঞ্জী বুলি ক'ব লাগিব এটা গীতৰ আপুনি তাত এৰা নাই এটা গীতো আৰু তেখেতৰ সেই জন্মৰ সেই ঠাইৰ পৰা আৰম্ভ কৰি সকলোখিনি আপুনি সমল যোগাইছে গতিকে এতিয়া সেই দিনটো যেতিয়া তেখেত নিৰুদ্দেশ হ'ল আপুনি কওকচোন মোৰ কিন্তু আপোনালৈহে মনত পৰিছিল সেইটো তুমি ঠিক ভাবিছা এইটো কথা স্বাভাৱিক কথা যে আমি প্ৰত্যেককে বৰ কি হ'বলৈ বিচাৰোঁ একাত্ম হ'বলৈ বিচাৰোঁ ভাল লগা মানুহৰ প্ৰতি কিতাপখন লিখিবলৈ লওঁতে তেওঁৰ প্ৰতি আৰু একাত্ম হৈছিলোঁ এনেও আমি সৰুৰ পৰা তেখেতৰ গান শুনি আছোঁ গতিকে সেই তেনেকৈ একাত্ম হোৱা মানুহ এজন এনেকৈ হঠাতে নিৰুদ্দেশ হোৱা খবৰটো কেনেকুৱা লাগিব পাৰে মই সহ্য কৰিব পৰা নাই মই কাকো কথা ক'ব পৰা নাই মোৰ এনেকুৱা দুখ লাগিছে যে অসম জুৰি কেতিয়াবা হয়তো নিজৰ তেজৰ আত্মীয় মানুহৰ লগত যদি আমি বহুত দূৰে থাকোঁ হয়তো তেওঁ ঢুকালেও হয়তো মোৰ কি হোৱা নাই এনেকুৱা হয় কেতিয়াবা এনেকুৱা বহুতৰ ক্ষেত্ৰতে হয় আৰু সেইদিনাখনো তেনেকুৱা হৈছিলে আৰু বহুতজনে মোৰ কিতাপখনৰ বিষয়ে যি জানে তেওঁলোকে মোক প্ৰশ্ন কৰিছিলে এই কথাটো লৈ পেলাই তুমি আজি যি ধৰণে মোৰ সেইটো কথা স্বাভাৱিক উপলব্ধি কৰিব পাৰিছে নিশ্চয় সেই কথাটো যে মোৰ সঁচাকৈ দুখ লাগিছিল আৰু এটা সময়ত তেখেতৰ গীত শুনিয়ে আমি তেখেতেইটো সুৰ কৰিছিল গীতবিলাক আৰু তেখেতৰ গীতৰ সেই সুৰ শুনিয়ে আমি স্কুল গৈছিলোঁ কলেজ গৈছিলোঁ আমি টোপনি গৈছিলোঁ খাইছিলোঁ কথাও কৈছিলোঁ সেই সুৰেৰেই এনেকুৱা হৈ গৈছিল আচলতে সেইটো সময়ত নহয় অসমীয়া ভাষাটো এই কথাছবি হওক নাটক হওক গান হওক এইবিলাকৰ মাজেৰেও কিন্তু বহুত ধৰি ৰাখিছিলে ভাষাটো এতিয়া সেইবিলাক কমি গৈছে কাৰণ এইটো অকণমান ভাষাটোও হেৰি হৈছে হয়নে মাটিৰ গুণ থকা সেয়াই অৱদান তেখেতৰ হয়নে তেখেতৰ অৱদান বুলি ক'লে শেষ নাই এতিয়া বাইদেউ আপোনাৰ আৰু হঠাৎ পালোঁ সিদিনা ডাইনী হত্যাৰ ওপৰত এখন অনুবাদ কিতাপ পুথি আপুনি নিজে কওকচোন এতিয়া কিতাপখন প্ৰসংগত আপুনি কেনেকৈ অনুবাদ কৰিব লগা হ'ল আচলতে যেতিয়াৰ পৰা জনা হৈছোঁ এই ডাইনী হত্যাৰ যিটো কুসংস্কাৰ অন্ধবিশ্বাস মানুহৰ মাজত সোমাই আছিলে সেই তাৰ প্ৰতি নিজৰো অনুসন্ধান আছিলে সেইকাৰণে কেতিয়াবা আমি নিজৰ গাঁৱৰ জেগাত যদি তেনেকুৱা মানুহ লগ পাইছোঁ মই গাঁৱতে ডাঙৰ দীঘল হোৱা তেনেকুৱা মানুহ লগ পাইছোঁ এই চাহ মজদুৰ সম্প্ৰদায়ৰ বা এনেকৈ পিছপৰা কিছুমান জাতি জনগোষ্ঠীৰ মাজত এইবিলাক আছে এতিয়াও আছে সেই তেনেকৈ মই বেজৰ লগতো কথা পাতিছোঁ তেওঁ বেজালি কৰিবলৈ প্ৰায় এৰিছে যদিও তেওঁ সেই ডাইনীৰ কথা মই সুধিছিলোঁ তেতিয়া তেওঁ কৈছিলে যে ডাইনীক তেওঁলোক জীয়াই থাকিবলৈ হ'লে ডাইনীও জীয়াই ৰাখিব লাগিব তাৰমানে কথা কি এইটো কথা সঁচা যে ডাইনী কেনেকৈ মানুহে সাজে
সাজে আচলতে ডাইনী বুলি কোনো নাই যে এটা সময়ত ডাইনী মানে মানে তেওঁ জ্ঞানী মানুহ আছিলে পঢ়িছে আপোনাৰ কিতাপখন যিখন অনুবাদ কৰিছে তাত বৰ সুন্দৰকৈ লিখিছে বিতং লিখিছে ডাইনী মানে সেই তেখেতে বিশেষ কিছুমান ঔষধ পাতি জানিছিল হয়নে জ্ঞানী মানুহ আছিলে কিন্তু তাকে ক্ৰমবিৱৰ্তনৰ পথত আহি আহি মানুহৰ ধাৰণাবোৰ সলনি হৈ তেওঁ ব্যৱহাৰ কৰিবলৈ লৈছে মানে ডাইনীক ব্যৱহাৰ কৰিবলৈ লৈছে আৰু ডাইনীক সজাইছে যে এটাতো অন্ধবিশ্বাস হয় সেই যি আমাৰ বিৰুবালা ৰাভা তেওঁ যি যুঁজিছিলে এইটো কাৰণে তেওঁকে ডাইনী সজাইছিলে তেওঁৰ পুত্ৰৰ বেমাৰ তেওঁ ডাইনী তেওঁক হত্যা কৰিব লাগে তেতিয়াহে মানে এই তেওঁৰ পুত্ৰৰ অসুখ ভাল হ'ব কিন্তু তেওঁ সেই কথাটো বুজি উঠিলে তেওঁ নিজে যুঁজ দিলে আমৰণ এই তেওঁ সৌখিদিনা তেওঁৰ দেহাৱসান হৈছে তেওঁ তেওঁ অসুস্থ অৱশ্যে দুৰাৰোগ্য ৰোগত তেওঁ অসুস্থ হৈ মৰিলে কিছুমান কথা আছে হলেও চাগে তেওঁৰ ৰোগতকে এই সমাজখন বেছি তেওঁৰ অন্তৰত লৈ গ'ল তাৰমানে তেওঁৰ লগত যিখিনি মানুহ তেওঁৰ কাৰণে মানুহ তেওঁ পদ্মশ্ৰী পালে সেয়া সেইখিনি মানে তেওঁ সেইগৰাকী মানুহে আমৰণ যুঁজিলে কিন্তু ডাইনীৰ আৰু মই কিতাপখন লিখাৰ উদ্দেশ্য তেনেকুৱা এটাও আছিলে মূল লিখিছে যি তেওঁৱে যথেষ্ট ক্ষেত্ৰ অধ্যয়ন কৰিছে সুপৰ্ণা লাহিৰী বৰুৱা তেওঁৱে বঙালীত আছিলে মই বঙালীখন পঢ়োঁতে মই মানে বিষয়টোৰ লগত মই যেতিয়া মোৰ অকণমান কি আছে কৌতূহল আছে জানিবলৈ মন যোৱা কি আছে সেইকাৰণে মই সেই কিতাপখন বৰ সোনকালে শেষ কৰিছিলোঁ পঢ়ি লিখিছে বৰ ধুনীয়াকৈ গতিকে মই সুধিলোঁ যে মই কিতাপখন অনুবাদ কৰোঁনে বোলে কৰক আৰু বিৰুবালা ৰাভাক বোলে লাগে কিতাপখন তেওঁ কৈছিলে যে অসমীয়াত হ'লে ভাল হয় কিছুমান মানুহে বঙালী নাজানে তেওঁলোকক দিব পৰা যায় তেওঁৰ কাৰণে সেইটোৱে কি কৰি আছে গতিকে তেওঁৰ কাৰণেও লিখা হৈছিলে কিতাপখন সেইবোৰ কথা আৰু কথাটো সেইটোৱে যে মানুহে জানিব লাগে ডাইনী হত্যা আচলতে ডাইনী হত্যা আপুনি যেতিয়া চাই হয় দুই এজন পুৰুষো বলি হৈছে নোহোৱা নহয় কিন্তু বেছিভাগ মহিলাক ধৰি লয় ডাইনী বুলি মহিলাসকল অকণমান দুৰ্বল সহজ তেওঁলোকক মানে ধৰি ল'বলৈ সেইকাৰণে কৰে নেকি আৰু কোনখিনি মানুহ বিশেষকৈ অশিক্ষিত সহজ সৰল সেইখিনি মানুহ আৰু আমাৰ সমাজত বিধৱা মানুহ সদায় অকণমান তেওঁ মানে কি দুৰ্বল হয় যে তেওঁ অসুৰক্ষিত সমাজৰ ব্যৱস্থাই তেওঁলোকক খুব দুৰ্বল কৰি ৰাখিছেতো সেইখিনি মানুহক কি কৰে আৰু নজনা যিখিনি পিছপৰা সমাজৰ মানুহ আছিলে অশিক্ষিত সেইখিনিকো আৰু লগতে এনেকুৱাও হয় যে তেওঁলোকৰ কোনোবাৰ অকলশৰীয়া বা পৰিয়ালটোত দুজনহে ৰৈছেগে বা অকলশৰীয়া এই মাটি সম্পত্তি আদি লৈ সেই যে যিটো কুসংস্কাৰ অন্ধবিশ্বাস সেইটোও বেলেগ আছিলে আৰু এয়াও বেলেগ এয়া যি শিক্ষিত সমাজত যিটো হৈ আছে শিক্ষিত সমাজত হোৱাটো কিন্তু সেই ডাইনী সজোৱাৰ অৰ্থটো হৈছে তেওঁৰ মাটি বাৰী সম্পত্তি আত্মসাৎ কৰা সেইকাৰণে কৈছে তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা পুৰুষো বলি হৈছে পুৰুষো কোনোবা অকলশৰীয়া বৃদ্ধ তেনেকুৱা বা সুখীয়া হৈছে আমি যেতিয়া কোকৰাঝাৰ বা এনেকুৱা ক'ৰবাত কোনোবা জিলাত চাইছো যে পুৰুষো হৈছে সিদিনাখন ভূপেন্দ্ৰনাথ কাছাম ছাৰেও কিতাপখন সেই বুলিয়ে বিচাৰিছিল তেখেতে লৈছে কিতাপখন সেইকাৰণে আমাৰ সমাজতো বহুত আছে এইটো এই কিতাপখন পঢ়িবলৈ দিব পাৰিলে ভাল হ'ব এনেকে চাই বৰ এখন সুন্দৰ কিতাপ তাৰমানে গ্ৰন্থমেলাত নিশ্চয় ওলাব বা ওলাই থাকিব পঢ়িব লাগে বুলি ভাবো মানুহৰ চকু কাণ খুলি খাব আচলতে পঢ়িব লাগে আৰু বিষয়ৰ লগত জড়িত থাকিব লাগে কথাটো হ'ল এনেকুৱা শিক্ষিত মানুহেও কৰিছে কিতাপখনত আছেই নহয় আছে এজন অধ্যাপকৰ মানে ষ্ট্ৰিক তেনেকে আঙুলিয়াইছে যে ডাইনী বুলি গতিকে শিক্ষিত মানুহৰ মাজতো হৈছে গতিকে আপুনি কি কৰিব তাৰ কাৰণে অথচ এইখন দেশতে সেয়া অহিংসাই পৰম ধৰ্ম বুলি কৈ গৈছে হয়নে সেইটোৱে আমি অকল লিখি থাকিলেই নহয় আমি আচলতে সমাজলৈ সোমাই যাব লাগে তেতিয়াহে এইবিলাক কি হয় আছে তেনেকুৱা মানুহে লাগি আছে কিন্তু আমি সঁচাকৈ আমি যিখিনি কৰিব লাগিছিল সেইখিনি আমি কৰিব পৰা নাই তাতে এতিয়া বাইদেউ গুচি গ'ল আগতকৈ অলপমান কমিছে মানুহ অলপ সজাগ হৈছে সেইটো কিন্তু সঁচা কথা যে সেই পিছপৰা সমাজতো মানুহ শিক্ষিত হৈছে আৰু যে কেনেকুৱাকে মানে এই যে লাঠি জোং লৈ মাৰিবলৈ যায় সেইখিনি জীয়া মানুহ এজনক ধৰক মানে কথাটো কৈছে যে আমি পঢ়িছিলো মানে পাপ কৰিলে গৰম তেলত ভাজে কথাটো তেনেকুৱা জীয়া মানুহ এজনক লাঠি জোং লৈ আহি মাৰেহি কেতিয়াবা পৰিয়ালৰ 5জন কেতিয়াবা 4জন কেতিয়াবা 3জন কেতিয়াবা অকলে এজনক হয়নে
ভাবিব নোৱাৰি এইবিলাক মানে চাফা হওক শেষ হওক আজি বিজ্ঞানৰ যুগ হয় নে গতিকে এইবিলাক শেষ হওক আমি কামনা কৰিছো আৰু বাইদেউ বহুত সুন্দৰ কাম কৰিছে ইয়াৰ পিছত আৰু এখন কিতাপ আপোনাৰ শুনিছো গাৰো সমাজক লৈ কওকচোন কিতাপখনৰ বিষয়ে সকলৰ কথা ক'লে মোৰ ইমানেই ভাল লাগে কাৰণ মই আমি ডাঙৰ দীঘলটো অসমতে হৈছো অসমৰ একেবাৰে আমাৰ মূল খুঁটিৰ লগত আমি ডাঙৰ দীঘল হোৱা গতিকে সেই সমাজখন পাইছিলে যে মোৰ স্বামীৰ চাকৰি সূত্ৰে গাৰো পাহাৰত 20 বছৰ থাকিলো গতিকে সেইখিনি মানুহৰ মাজতে আছো আমি থকা জেগাটোৰ নাম আছিলে পশ্চিম গাৰো পাহাৰৰ তুৰা আড়াই মাইলটো তেওঁলোকৰ মুখত উচ্চাৰণ আড়াই মাইল গতিকে সেই মানুহখিনি ইমান সৰল প্ৰথমে মই ভাষাটো শিকিবলৈ যত্ন কৰিছো কাৰণ নহলে থাকিব নোৱাৰিম কাৰণ ভাষা নজনাকে কেতিয়াও থাকিব নোৱাৰো মই সেইখিনি মানুহৰ মাজত থাকিলে মানে সেই সমাজখনত থাকিবলৈ সহজভাৱে মিলি জুলি থাকিবলৈ সমাজ এখনত থাকিবলৈ ভাষা সৰু ল'ৰা ছোৱালীৰ কথা বতৰা কাণ্ড এইবিলাক চাই তেওঁলোকৰ মাজত প্ৰথমতে সৰু ল'ৰা ছোৱালীৰ পৰা শিকি তাৰ পৰা ডাঙৰৰ সহায় লৈ কিতাপ পত্ৰৰ সহায় লৈ মই ভাষাটো শিকিছো এই ভাষাটোত মই পিছলে তথ্যচিত্ৰও লিখিছো হেৰিৰ কাৰণে দূৰদৰ্শনৰ কাৰণে ইমান কাম কৰিছে আমাৰ বাইদেউ গৰাকী শুনিছে তাৰপৰা সেইখিনি যে তেওঁলোকৰ সংস্কৃতি জনা সেইটো আমি আগৰ পৰা শিকি আহিছো যে আমি সদায় আনৰ সংস্কৃতি জানিবলৈ বিচাৰিব লাগে তেতিয়াহে সংস্কৃতিৰ সম্পৰ্ক হয় ভাল সম্পৰ্ক আদান প্ৰদান এনাজৰি সেয়াও এটা জনাৰ ইচ্ছা আছে আমাৰ শংকৰদেৱে কৈয়ে গৈছে নহয় মিচিঙৰ পৰমানন্দ গাৰোৰ গোবিন্দ এনেকে কৈয়ে গৈছে কথাষাৰ ন গতিকে আমি অসমীয়া বুলিলে নানা জাতি উপজাতি আমাৰ ভাষাই হওক বা আমাৰ সংস্কৃতিয়ে হওক আমাৰ সংমিশ্ৰিত আমাৰ সমন্বয়ৰ সংস্কৃতি ভাষাটো কিন্তু আমাৰ যিবিলাক জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰভাৱ পৰিছে আমাৰ আৰ্য অনাৰ্যৰ সম্পৰ্ক হৈহে আমাৰ অসমীয়া ভাষাটোৰ কি হৈছে উৎপত্তি হৈছে ভাষাবিদসকলে সেই কথা লিখি গৈছে গতিকে আমি যিকোনো কথাতে আমি কাকো এৰি চলিব নোৱাৰো আমাৰ বড়ো ভাষাৰ প্ৰভাৱ আমাৰ ইয়াত পৰিছে গাৰোসকলৰো তেনেকে গাৰো ভাষাত এইটো স্বাভাৱিক কথা আমি যেনেকে ওচৰ চুবুৰীয়া মানুহৰ লগত থাকোতে মিলা মিছা কৰোতে যেনেকে আমাৰ লগত কিছুমান শব্দৰ আদান প্ৰদান ভাষাৰ আদান প্ৰদান হয় আমাৰ লগত যিকোনো ফালৰ পৰা সংস্কৃতিয়ে হওক মানে প্ৰভাৱ পৰে তেনেকে গাৰোসকলৰো প্ৰভাৱ পৰিছে সেই কথা আমাৰ সেইবোৰ জানিবলৈ মন যায় আচলতে জানি তেওঁলোকৰ যিমান দূৰ পাৰিছো তেওঁলোকৰ উৎসৱ তেওঁলোকৰ জন্ম মৃত্যু বিবাহৰ তেওঁলোকৰ এইবিলাক কেনেকুৱা ব্যৱস্থাবিলাক কেনেকুৱা আছিলে আৰু সমাজখনলৈ সোমাই যাবলৈ মন গ'ল আৰু যথেষ্ট তেখেতসকলে সহায় কৰিছে বা আমাৰ তেওঁলোকে যিবিলাক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে ঢোল গগনা এনেকে যিখিনি তেওঁলোকৰ কি আছে আমাৰ যেনেকে বিহু মানে সমূহ বস্তুৰ লগত আপুনি কনকনকে পৰিচিত হৈছে কৃষি উৎসৱ তেওঁলোকৰো আছে ৱাংগালা বুলি কয় তেনেকে প্ৰতিটো যিমান দূৰ পাৰিছো সম্ভৱ নহয় যে মই এইটো ক'ব নোৱাৰো যে মই সকলো এই কিতাপখনত মই কি কৰিছো ন এটা সংস্কৃতি অধ্যয়ন কৰি লোক সংস্কৃতি বিশেষকে সেই অধ্যয়ন চেপ্টাৰ মই গোটেইখিনি মই কৰিছো বুলি ক'ব নোৱাৰো সেইটো যিখিনি আপুনি আটুম টুকাৰিকৈ কিতাপখন পুথিখন তাৰ কাৰণে পঢ়িছো মানুহক লগ ধৰিছো আৰু লোক সংস্কৃতিৰ গৱেষকক লগ ধৰিছো বা শিক্ষকক লগ ধৰিছো তেখেতসকলে মোক লৈ গৈছে বা ক'ৰবাত গৈ পেলাই মই তেওঁলোকৰ নকমা বুলি কয় আমাৰ যিবিলাক কি বুলি কয় গাঁৱৰ মুখীয়া তেওঁলোকক লগ কৰিছো লগ কৰি ভাষাটো শিকাৰ কাৰণে মোৰ অকমান সুবিধা হৈছিলে সেইটোৱে আচলতে ভাষা বুদ্ধিমান মানুহে সদায় ভাষা শিকে য'ত থাকে ন ভাষা শিকিলে বহুত জ্ঞান বাঢ়ে ভাল লাগে তেওঁলোকৰ মাজত সোমাই থাকি ভাল লাগে মানে আপোনাৰ কৌতূহলী মনটো আপোনাক লৈ ফুৰিছে য'তে গৈছে আপুনি শিপাৰ পৰা লৈ আহিছে সকলো সুন্দৰ আৰু এই কিতাপখন এই প্ৰবন্ধবিলাক যেতিয়া আপুনি লিখিছিলে কিতাপখন কিতাপ আকাৰে তাৰে আপোনাৰ প্ৰবন্ধ সংকলন ন আৰু কওকচোন তাৰে কোনো প্ৰবন্ধ আপোনাৰ গৱেষণাৰ আৰু আছে এনেকে তাত আমাৰ অসমীয়া ভাষাটো চলি আছিলে নহয় কাৰণ আমি অসমৰ পৰা ভাগ হৈ যোৱাহে
1971 চনত নেকি মেঘালয় আমাৰ গাৰো পাহাৰ জিলা আছিলে পৃথক হৈছে গাৰো পাহাৰ জিলা বুলি আছিলে ইয়াতে আগতেতো ৰাজধানী তাতেই আছিলে না গোটেইকেইখন আমি গোটেই এই যে বৰ অসম বুলি ক'লে যিটো ভাবো হয় আৰু এই যে লোক সংস্কৃতিক কথা লিখিবলৈ গ'লে সেই অতীতলৈ গুচি যায় কাৰণ এতিয়া বৰ্তমান সেইখিনি ইমান চৰ্চা কৰি থকা নাই তথাপিও এটা কথা আছে যে তেওঁলোক যদিও খ্ৰীষ্টিয়ান হৈছে তেওঁলোকে যিখিনি চৰ্চা কৰি আছে সেই পুৰণা ৰীতি নীতি বহুত চৰ্চা কৰি আছে আজি তেওঁলোকে যেতিয়া হেৰি হয় আমি দেখিছোঁ ইংৰাজী নতুন বছৰৰ তেওঁলোকেতো ভালকৈ মানে আকৌ বৰদিন হয় এইবিলাক মানে তাত যিখিনি খাদ্য বনায় সেই খাদ্যখিনিত কেক থাকে যদিও কি থাকে তিল পিঠা ঘিলা পিঠা এইবিলাকে পৰম্পৰাগতভাৱে যিবিলাক চলি আহিছিল সেইবিলাক আছে সেইটোকে মই কৈছোঁ যে তেওঁলোকে সেই পুৰণি যিখিনি অসমৰ লগত থাকোঁতে যিখিনি ৰীতি নীতি মানি আছিলে খাদ্য অভ্যাস বা ধৰ্মটো তেনেকে যদিও বেলেগ হৈছে কিন্তু তেওঁলোকৰ মন্ত্ৰ আছে গাৰো পাহাৰ লগত এনেকুৱা হয় ন কোনোবা এনেকুৱা মানুহ পাইছো যে হেৰি বাইদেউ আমাৰ বোলে পাকঘৰটো হয় গাৰো পাহাৰত আৰু হেৰিটো লেট্ৰিনটো হয় আমাৰ অসমত গতিকে এয়াহে আৰু হয়নে নহয় একেবাৰে গাতে সানমিহলি হৈ আছে তাৰমানে তাত থাকি যেতিয়া তেওঁলোকক ভালকৈ বুজি পাওঁ সদায় সেইটোৱে কথা যে আমি আনক বুজিবলৈ যত্ন কৰিলে তেওঁলোক সকলো আমাৰ ভাল লগা হৈ পৰে তেনেকৈ ভাল লগাই আছিলোঁ ভাল লাগে এতিয়াও তেওঁলোকৰ লগত মোৰ গাৰো ভাষাত কথা বতৰা হয় ফোন কৰে কিবা কিবি দিহা পৰামৰ্শ লয় মাতে আহে আনকি ইয়াত কলেজত পঢ়োঁতে মোক ইয়াত স্থানীয় মানে অভিভাৱক হিচাপে লয় এনেকুৱা কৰে বৰ সুন্দৰ ভাল লাগিলে বাইদেউৰ অন্যান্য কাম এক মহৎ কাম তাৰমানে এই গাৰো ভাষাৰ ওপৰত আপুনি যিখিনি জানিলে শিকিলে বা যিখন পুথি উলিয়ালে ই এক মহৎ কৰ্ম আপোনাৰ আৰু সেয়া ডাইনী হত্যাৰ ওপৰতো আপুনি যিখন অনুবাদ কৰিলে এইবিলাক মহৎ কাম আপুনি আপোনাৰ বাবে কৰা নাই সমাজৰ বাবে ডাঙৰ অৱদান আৰু কওকচোন আপোনাৰ যে গৱেষকসকলৰ লগত যিটো প্ৰবন্ধ কিতাপখনৰ কথা কওক ইউনিভাৰ্চিটিৰ সেইখনো কিন্তু মূল কথাটো গাৰোসকলৰে তাৰমানে তাত জনগোষ্ঠীয় যিটো সামাজিক তেওঁলোকৰ ব্যৱস্থা সেইটো লৈ পেলাই তাৰ গৱেষকসকলে কি কৰিছিলে তেতিয়া মোৰ পৰা উপেন ৰাভা আকাশাম ছাৰে এইটো লৈছিলে জন্ম মৃত্যু আৰু বিবাহৰ সেইটো প্ৰবন্ধটো লৈছিলে কাৰণ সেইখিনি আচলতে গৱেষকসকলৰ কাৰণে বহুত এটা তেনেকৈ বিভিন্ন নাম কি আছিলে বৃহৎ কলেবৰৰ কিতাপখনৰ নামটো আছিলে বৃহৎ আকাৰ গাৰো জনজাতিৰ সামাজিক লোকাচাৰ মানে মই সেইটো ওপৰত লেখকৰ মানে প্ৰবন্ধ অসমৰ জনগোষ্ঠীয় সামাজিক লোকাচাৰ সেই বুলি কিতাপখনৰ নামটো সেই বুলি আছিলে আৰু মোৰ এইটো বিষয়টো আছিলে গাৰো জনজাতিৰ সামাজিক লোকাচাৰ তেনেকৈ বিভিন্ন আমাৰ জাতি জনগোষ্ঠী তাতে কি কৰিছে আৰু এখন আপোনাৰ পাওঁ তেনেকৈ ধৰক অনুসন্ধান আপুনি অনুসন্ধানৰ ওচৰলৈ কেলৈ গ'ল অনুসন্ধানে গোটেই জীৱনটোৱে অনুসন্ধান আচলতে হয় যে আমি অনুসন্ধানতেই আছোঁ সেইকাৰণে ইমান মনে মনে থাকে নেকি আপুনি সেয়াই দেখোঁ সেয়া ক'লোঁ নহয় যে শিশুৰ পৰা মহিলাৰ পৰা বা আমাৰ যুৱ বা আমাৰ শিক্ষা ব্যৱস্থা আমাৰ ৰাজনীতি অকণমান হ'লেও ৰাজনীতি চুইছোঁ মানে ভিন ভিন আপোনাৰ প্ৰবন্ধবিলাক যুগুতাই এখন কিতাপ অনুসন্ধান বা আৰু এতিয়াৰ যিটো আমাৰ কৃত্ৰিম বুদ্ধিমত্তা এয়াই এতিয়াতো আমাৰ তথ্য প্ৰযুক্তিৰ যুগ গতিকে সেইবিলাক বস্তু নতুন বস্তুবোৰ জানিবলৈ মন যায় সেইকাৰণে সেয়াও এটা মোৰ অনুসন্ধান শিশুক কেনেকৈ আমি এই যে এতিয়া সেইটোকে ক'লোঁ যে এতিয়া তথ্য প্ৰযুক্তিৰ যুগ যে আগতে আমি কিবা এতিয়া শিক্ষা ব্যৱস্থাটোৰ কথা এতিয়া মই কোনো শিক্ষাবিদ নহওঁ তথাপিতো সাধাৰণ মানুহৰ এটা কি থাকে আমি সন্তানক ডাঙৰ দীঘল কৰিছোঁ মাতৃ হিচাপে গতিকে আমাকেতো প্ৰথম শিক্ষক বুলি কয় সেই সদায় নিজৰ ফালৰ পৰা চাওঁ যে ক'ৰবাত যদি মোৰ ল'ৰাটোৰ ভুল হৈছে তাত কি ভুল হৈছে সেইটো অনুসন্ধান কৰিয়ে মই গোটেই বস্তুটো মানে অকণমান তাক বহলকৈ ভাবোঁ যে এইটো
ব্যৱস্থা এনেকুৱা হ'লে নিশ্চয় ভাল হ'ব যে সেই মোবাইলটো যেতিয়া আহিলে হয় আমি কেতিয়াবা গৌৰৱ নকৰা নহয় মোৰ শিশুটোৱে মোৰ সৰু ল'ৰাটোৱে কম বয়সতে মোবাইলটো কি কৰিব জানে সেইটো এটা গৌৰৱৰ কথা জানো মাক বাপেকৰ কাৰণে প্ৰথম আহোঁ সব জানে আৰু সব মাক বাপেকে নাজানে কিন্তু সি ক'ত টিপিলে কি হয় গোটেই পৃথিৱীখন পাইগে আমি মানে সিহঁতক আমাতকে বহুত জনা কৰি পেলাওঁ কেতিয়াবা যাহাতৰ পৰা আমি শিকো হয় কিছুমান কথা আমি শিকিবই লাগিব আমি সেই আগৰ দৰে নহ'ব যে মইহে জানো মোৰ সৰুৱে নাজানে আমি সৰুৰ পৰা বহুত শিকিছো শিকিবও লাগিব আৰু তেতিয়া আমাৰ কি হয় এই যিটো আমাৰ প্ৰজন্মৰ কি দূৰত্বটো কমি যায় আমি বহুত সেইবিলাকো মানে কি কৰোঁ অনুসন্ধান কৰোঁ আৰু তেনেকুৱাকৈ এটা এটা বিষয় ওলাই আহে লিখোঁ মানে কৃত্ৰিম বুদ্ধিমত্তাকো আপুনি এৰি দিয়া নাই সেই বিষয়ৰ ওপৰতো আপুনি আলোকপাত কৰিছে অথচ আপুনি চাওঁতে আপুনি কৈছিলে শিক্ষকতা কৰিছিলে কেইবছৰ তাৰমানে শিক্ষকতাৰ প্ৰতি মোৰ খুব কি আছিলে কেতিয়াবা মানে স্কুলত কোনোবাই BEd পঢ়িবলৈ গৈছে তেনেকুৱাত কৰিছোঁ বা নতুন স্কুল পাতিছে তাত অনাৰী কৰিছোঁ অবৈতনিকভাৱে তেনেকৈ কৰিছোঁ আৰু সেয়া আৰু স্কুলৰ অভিজ্ঞতা কৰিছোঁ কেইবাবছৰ আপোনাৰ ইমানেই ধাউতি আপুনি অবৈতনিকভাৱেও কৰি কিন্তু এই যে মোৰ স্বামীৰ হেৰি হ'ল মানে ট্ৰেন্সফাৰ হ'ল সেইকাৰণে কেতিয়াবা নিজৰ মতে নাপায় উপায় নাই আৰু সকলো ঠাইত সেইটো পূৰাব নোৱাৰিলেও এইটো চিন্তা কৰোঁ যে মই চাকৰি কৰি ধন ঘটিম কিন্তু মোৰ সন্তানক কোনে লালন পালন কৰিব অপৰিচিত জেগা এখনত অপৰিচিত ঠাইখনত অপৰিচিত মানুহক আনি ৰখাতকৈ মই ঘৰতে নিজৰ সন্তান তেতিয়াই আচলতে এই কামবোৰ মানে গৃহিণী অৱস্থাতে আপুনি এই কামবিলাক মনলৈ আহিল হাতত ল'লে আৰু কৰি গৈ আছে হয় বৰ সুন্দৰ কথা এনেই ভবা যায় আমাৰ সমাজত এইবিলাক আছে তুচ্ছ তাচ্ছিল্য হয় যে হাউচ ৱাইফ গতিকে সেই অৰ্থত আপোনাক চালে কাষেই চাপিব নোৱাৰা এগৰাকী মহিলা নাভাবোঁ অৱশ্যে মই আনকো কওঁ সেইটো কথা যে কোনোবা গৃহিণী হ'ব পাৰি এইটো ভাবিলে মই মোৰ কি কাম কৰে মোৰ একো কাম নাই সেইটো নহয় আমি আমাৰ মানে কি বুলি ক'ম আমাৰ ৰিটায়াৰমেণ্ট নাই গৃহিণীৰ ৰিটায়াৰমেণ্ট যেতিয়ালৈকে আমি কৰিব পাৰোঁ আমি কৰিয়ে থাকোঁ একেধৰণে আৰু ক'বলৈ গ'লে আমি বহুত নিজে বহুত দায়িত্ব লওঁ ঘৰৰ কাম এটাৰ পিছত এটা ওলাই থাকে কামৰ শেষ নাই ফুল ষ্টপো নাই দিনটোতো নাই আনকি জীৱনটোতো নাই আৰু দিনটোতো নাই তাৰ ফাকত যিসকল এনেকুৱা মহিলা আছে যাক মানে বাহিৰৰ পৃথিৱীখনে বিষয়ে টানে যিবিলাক মহৎ কাম আমি সন্তানক আগবঢ়াই নিবলৈকো লাগিব বৰ সুন্দৰ ইয়াৰ পিছত কওকচোন আৰু আপোনাৰ শিশুসকলৰ ওপৰতো আপুনি নাটক লিখিছে নাটকখন লিখাৰ আচলতে মোৰ প্ৰয়াস বুলি কওঁ মই নাটক মানে নাট্যকাৰ বা কি বুলি মই ভাবিবলৈ নাযাওঁ সেয়া নহয় নাটকে এখন দুখন লিখিছোঁ বা এইটোও কথা যে স্কুলত পঢ়ি থাকোঁতে আমি যেতিয়া স্কুলত নাটক কৰোঁ সাধাৰণতে নিজে লিখাই মই কৰিলোঁ যেতিয়াৰ পৰা পাৰিছোঁ তেতিয়ালৈকে আৰু শিক্ষকসকলে চাই যে মানে ফ্ৰইডে কৈছে তেওঁ কৈছে যে সেই যে ছবি শব্দবিহীন যিবোৰ পুথি কিতাপ আছে শিশু পুথি এতিয়াও সেইবিলাক কৰিবলৈ লৈছে আছে এতিয়াও যথেষ্ট তেনেকুৱা কিতাপ হৈ আছে যে শিশুৱে ছবি চাই ভাল পায় ছবি চালে তাহাঁতৰ সেইবিলাক মানে অকণমান নিজে অধ্যয়ন কৰিছোঁ কৰি পেলাই চাওঁচোন মই নিজেই সেইটো প্ৰয়োগ কৰি চাওঁ নিজৰ ল'ৰাৰ লগত সেইটো এটা মোৰ নিজৰে এটা হেৰি যে কি বুলি ক'ম নিজৰে নিজেই কথা কৈ আছে শব্দ নাই তাহাঁতে শব্দটো ছবি আঁকি ভাল পায় গছ এজোপা ডাঙৰকে আঁকিলে বৰ ফূৰ্তি পায় সেই যে আখৰৰ ছবি অঁকাইছিলোঁ সঁচাকে প্ৰথমে শিশুৱে আখৰ কি চিনি নাপায় তাহাঁতি ছবিহে আঁকে অসমীয়া অ আ ক খ কেইটাও তাহাঁতি ছবিহে আঁকে বা ইংৰাজী ABCD কেইটা ছবি আঁকে তাহাঁতি গম নাপায় কিন্তু সেই ডাঙৰকে ছবিটো আঁকি বিৰাট ভাল পায় লাঠি কেইটামান তাতে মানে মোৰ ল'ৰাটো আছিলে এনেকুৱা সি বৰ তীখৰ ই লাঠি পালে মাৰিবলৈ যায় সেই লাঠিডাল মই তাক খেলিবলৈ শিকালোঁ লাঠিডাল এনেকৈ এডাল থ'লে তাৰ ইংলিছ মিডিয়াম উপায় নাই মোৰ তাতে মই তাত যিকেইখন মানে অসমীয়া মিডিয়ামৰ স্কুল আছিলে বা তেওঁলোকৰ গাৰো মিডিয়ামৰ স্কুল আছিলে সেইবিলাকো পিছত সেই এটা ভাষাটোহে থকা হ'ল পিছত সেইবিলাকো
ইংলিছ মিডিয়ামৰ হ'ল গতিকে মই ইংলিছ তাত শিকাবলগীয়া উপায় নাই এইটো লিখিবলৈ এনেকৈ দুডাল লাঠি পাৰি দিয়ে এডাল দি দিয়ে বিৰাট ফূৰ্তি এনেকৈ এনেকৈ লাঠিৰে আখৰ লিখা ছবি অঁকা এইবোৰ কৰোঁতে কৰোঁতে মোৰ মানে মনটো প্ৰমাণ হৈছে যে সিও খুব আগ্ৰহী হৈ পৰিলে আৰু বেয়া নহয় সি ভালকৈ ওলাইছে বা ডাঙৰটো তেনেকৈ ভালকৈ পাছ কৰি ওলাইছে সিহঁতক সেই তেনেকুৱা ধৰণৰ কি দিছিলোঁ মই আচলতে সেই হাততে সকলো হয়নে সেই কিতাপখন মোৰ তাৰ ফলস্বৰূপে মই বোলো চাওঁচোন আনকো এই কিতাপখনত মই এই বস্তুটোৱে দিছোঁ যে শিশুৱে শিশুৰ প্ৰতি ভাবক তাৰমানে শিশু মানে কি সেয়া অকণমান কিশোৰ 8-9 ল'ৰা ছোৱালী তেওঁলোকে যিখিনি ল'ৰা ছোৱালী আমাৰ সাধাৰণতে দেখি থাকোঁ ঘৰখনত মাকে হাজিৰা কৰিবলৈ যায় নিজৰ সৰু কেঁচুৱা সন্তানটো তাতকৈ অকণমান ডাঙৰ বলে নোৱাৰে ইও নিজেও শিশুৱে কিন্তু তাকে চাই থাকে বা ক'ৰবাত জাবৰ জোঁথৰত কিবা বুটলি থাকে মাক দেউতাকে সেইখিনি আমি কওঁহে সেই সমাজখনৰ কিন্তু মাক দেউতাকে সেইখিনি যে মাক দেউতাকে চাব লাগে বুলি তেওঁলোকৰ কিন্তু সেই মাক বাপেকৰ সময় নাই সেই সন্তানক চাবৰ কাৰণে পেটটোৰ দায়ক মানে ওলাই যায় ৰাতিপুৱাই আচলতে সেইটোৱে আৰু ঘৰৰ ল'ৰা ছোৱালীকেইটাও জানে মাহঁত আহিব মানে খাবলৈ পাম গতিকে জনা বুজা যিটো হৈছে সি তলৰ গীটাৰ আল ধৰে লৈ থাকে গতিকে তাহাঁতি কেনেকৈ সময় কটায় সেইখিনি স্কুললৈ অহা যোৱা কৰি থকা ল'ৰা ছোৱালীকেইটাই দেখে দেখি পেলাই তাহাঁতৰো অনুভৱ হয় সেইকাৰণে তাহাঁতি অকণমান বুজা হৈছে এখন দুখন মানে স্কুলৰ পাঠ্যপুথিৰ বাহিৰৰ কিতাপ পঢ়িছে সেইখিনিয়ে জানে যে ইহঁতকো যদি আমি কি কৰি লওঁ আনিব পাৰোঁ শিক্ষালৈ আনিব পাৰোঁ সিহঁতৰ লগত কথা পাতে তাহাঁতক সেই পেঞ্চিলবিহীন ফলিমু কিতাপ নাটকখনৰ নাম পেঞ্চিল নোহোৱাকৈ সেই যেনেকৈ বালিময় পথাৰত তাত কেনেকৈ মানে খেলা ধূলাৰ মাধ্যমেদি শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলা হৈছে সেইটোকে মই কেনে মহৎ কাম মহৎ চিন্তা বাইদেউ ধৰিছিলোঁ যেনে মাতৃৰ হাততে মাতৃ নহ'লে সমাজ থাকে জানো মাতৃ ধৰি ৰাখিছে সমাজখন ঘৰখন বহুত সুন্দৰ কাম কৰি গৈ আছে কৰক আৰু ইয়াৰ পিছতো আপুনি কবিতালৈও চকু দিছে হ'বলা নহয় ইয়াৰ মাজতে মই আৰু এটা কথা কওঁ আপুনি যেতিয়া ক'লে যে সেই যে মাক বাপেক ওলাই যায় কামলৈ সিহঁতে স্কুল যাবলৈ ভাবিবই নোৱাৰে কাৰোবাৰ মন আছে যদিও ভাবিব নোৱাৰে কিন্তু জানেনে মই মোৰ ঘৰত এটা পেইং গেষ্ট আছে ল'ৰা বয়জ এটা ল'ৰা ক'ভিডৰ সময়ত আহিছিলে একদম আপুনি কোৱা বিষয়টোৰ লগত ল'ৰাটো আহিছিলে আহোঁতে আহিলে কেনেকৈ আহিলে মই নাজানো মোৰ পিজিত সোমাইছে কিন্তু যেতিয়া লকডাউন হৈ গ'ল ল'ৰাটো যাব লগা হ'ল চব গ'ল সি নাযায়হে নাযায় তাৰ তাৰমানে যাবলৈ সুব্যৱস্থা নাই যাবলৈ তাৰ হাতত টকা পইচাও নাই যে সি ধুবুৰী গৈ পাব আৰু তাৰ যিখিনি লাগেজ কিহত নিব বহুত চিন্তা সি এমাহ থাকি এদিন মোক কৈছে যে খুৰী বুলি মাতে খুৰী মই গৈ আছোঁ তাৰপিছত মই সেইকেইদিনটো কেনেকুৱা দিন আছিলে যে কেনেকৈ যাব কি হ'ব মই তাক চাবলৈ আহিছোঁ সি কেনেকৈ যাব এনেও চাওঁ ল'ৰা এটা যাব সময়ত কোনোবাই ভৰি ধৰি সেৱা কৰে বা কোনোবাই বৰ ধুনীয়াকৈ মাত সাৰ দিয়ে তেনেকৈ হয় আমাৰ যাবৰ সময়ত সেই এটা অনুষ্ঠানৰ দৰে সেইদিনা মই যেতিয়া চাবলৈ আহিলোঁ ল'ৰাজনে এই যে জাবৰ নিয়া গাড়ী এখন দেখিছেনে আপুনি জাবৰ যে প্লাষ্টিকবিলাক বুটলি পৰা বটলবিলাক আঁঠুৱা এখন লগাই লয় তাতে বাচ্ছাটোও শুব দিয়ে নেকি বা সিহঁতক ক'ৰবাত যদি টোপনি ধৰিছে ঠেলাখন টানি নি থাকে আঁঠুৱাখন যিহেতু আছে সুৰক্ষিত মহে নধৰিব ক'ৰবাত শুই দিয়ে চাগে তেনেকুৱা এখন দেখে নেদেখে আপুনি গুৱাহাটীত কেতিয়াবা দেখিছোঁ সেইখনত তাৰ লাগেজবিলাক নিব আহিছে মোৰ কাৰণো ডাল হৈ গৈছে যে কি দেখিছোঁ ইয়াত যেতিয়া ৰিজাল্ট দিছে মানে শুনিছোঁ সি চিট পাইছে আপুনি ভাবক কেনেকুৱা কাহিনী এইবিলাক সি চিট পাইছে আৰু সেইটো ৰেকৰ্ড হৈ গৈছে সি ধুবুৰী কলেজ যিখন মানে খুলিছে তাত মানে সেইটো ৰেকৰ্ড হৈ গৈছে তাক কোনোবাই সাক্ষাৎকাৰ লৈছে কেতিয়াবা এনেকুৱা ভাৱ হয় যে খুব অভাৱত ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালীবিলাক যদি এনেকৈ নিজৰ ভিতৰত কিবা সি মেডিকেলৰ কাৰণে আহিছিল দেই মেডিকেল পঢ়িবলৈ আহিছিলে সি চিট পাইছে সেই একাগ্ৰতা বা তাহাঁতৰ যিটো লক্ষ্য থাকে সেইবিলাক কিন্তু মানুহ হয় কিন্তু এইটো সকলোৰে সেই ভিতৰত মানে নহয় ইম্বৰ্ণ সকলো নহয় গতিকে যিখিনি মধ্যম হয় তেওঁলোককতো আমি টানি আনিবই লাগিব গতিকে সেই টানি আনিবলৈকে আপোনালোকৰ আপুনি যিটো লৈছে কিতাপখন লিখিলে এইবিলাক মহৎ কাম নাটক আকাৰেও যদি কোনোবাই চায় তাত অনুপ্ৰাণিত হয়নে বা চিনেমাটো যদি চায় শিশুৰ বাবে যিবিলাক কাম কাজ
অনুপ্ৰাণিত হয় স্কুলখন যাবই লাগিব আগলৈ যোৱাৰ আগত স্কুলখনলৈ যাবই লাগিব তাৰ পিছতহে জীৱন বৰ সুন্দৰ আৰু কওক নহয় এতিয়া আপুনি এগৰাকী মাতৃ হিচাপে আপুনি চিন্তা কৰিলে আপোনাৰ ভিতৰত এগৰাকী শিক্ষকো সোমাই আছে আপুনি ইমান ধুনীয়া বিষয় এটা লৈ আপুনি কিতাপখন লিখিলে নাটকখন কিন্তু আপোনাৰ নিজৰ সন্তানৰ কথা কওকচোন আমিতো শুনা নাই মোৰ ল'ৰা দুটা ডাঙৰ ল'ৰা মানস বিয়া কৰাইছে সিও আৰু ল'ৰা বোৱাৰী দুয়ো সংগীতৰ মুঠতে আজিকালি কি বুলি ক'ম যে নিজেই নিজৰ লক্ষ্য জীৱনৰ লক্ষ্য বাছি লয় গতিকে তাক আমি জোৰ কৰিব নোৱাৰোঁ গতিকে সিহঁতি দুয়োটা মুম্বাইত থাকে আৰু সৰু ল'ৰাও বিয়া কৰাইছে পংকজ তাৰ বোৱাৰীও হেৰি অভিযন্তা সিও অভিযন্তা দুয়ো বাংগালোৰত থাকে এতিয়া সুসন্তান সুন্দৰকৈ আপুনি কৰিছে আৰু এই যে যি বম্বেত আছে বুলি কৈছে তেওঁলোকে সংগীতৰ কাম কৰি আছে মানে তেওঁলোক বলিউডত কাম কৰি আছে নেকি বলিউডতো কৰিছে অসমৰ কাৰণেও কৰে বোৱাৰীয়ে অসমীয়া গান গায় ভাল লাগে যেতিয়া মানে আমি শুনো ন যে অসমীয়া ল'ৰা ছোৱালীয়ে আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানে এনেকে কাম কৰি আছে সুনাম আৰ্জিছে বহুত শুনি ভাল লাগে এৱাৰ্ডো পাইছে আমাৰ বোৱাৰীয়ে 2 বছৰ পাইছে একেৰাহে 2 বছৰ পাইছে 2 বছৰ বুলি এখনত পাইছে চিয়ৰ তাৰপিছতে আৰু এখন খেল বুলি হয় সংগীত ব্যৱস্থাপনা কৰিছে তাই নহয় তাই গান গাইছিলে মানে সংগীত শিল্পী হিচাপে শ্ৰেষ্ঠ চিয়ৰ আৰু কি বুলি ক'লে খেল চিয়ৰ আৰু খেলত বাইদেউৰ বোৱাৰী আপোনালোকে শুনিব গীত গাইছে ন তেখেতে মোৰ অৱশ্যে কিতাপ পত্ৰত তেওঁলোকৰ দুইজনী বোৱাৰীয়ে সহযোগ দিছে বেটুপাত বিলাক এতিয়া কিতাপখিনি মানে পাইছো যদিও কাষত আপোনালোকক দেখাব পৰা নাই বৰ সুন্দৰ সুন্দৰ কিতাপ ৰুমি শৰ্মা বৰঠাকুৰজীহঁতে আপোনালোকে নিশ্চয় পাব গ্ৰন্থমেলা আহি আছে ডাইনীৰ ওপৰত এখন অনুবাদ কিতাপ অনুসন্ধান বুলি এখন তেখেতৰ মৌলিক কিতাপ আৰু ৰমেন বৰুৱা সেইখন এখন তেখেতৰ নিজে সকলো তথ্য সংগ্ৰহ কৰি লিখা কিতাপ আৰু এখন শিশুৰ ওপৰত নাটক ক'লে আৰু এখন সংগীতালক্ষ্য মই তুৰাত থকাৰ পৰাই মানে তুৰাত বুলি নকওঁ মানে সংগীত আপোনালোকৰ পৰিয়ালত হাড়ে হিমজুৱে আছেই নেকি বাৰু আছে সেইটো মানে পৰিয়ালতো আছে আৰু নিজৰো আগ্ৰহ থাকিব লাগিব তেনেকুৱা সেইও কথা আৰু সেয়ে মানে ছোৱালী দিনৰ পৰা কৰিছোঁ ৰেডিঅ'ৰ লগত জড়িত আছিলোঁ আৰু তুৰাত থাকোঁতে সেয়া মই তথ্যচিত্ৰ কি কৰিছোঁ লগতে কথিকা তাতে ইংৰাজীত লিখিবলগীয়া হৈছিলে আৰু ইংৰাজীতে মই পাঠ কৰিছিলোঁ নিজে পাঠ কৰিব লাগে গতিকে জড়িত আছিলোঁ যেতিয়া ইংৰাজী গাৰো হিন্দী অসমীয়া বঙালী কেইটা 5টা ভাষা আৰু বেলেগ ভাষাও জানে নেকি চৰ্চা কৰে সেইবোৰ আচলতে সময়ে শিকাইছে শিকি গৈছোঁ আৰু তেনেকুৱাই আৰু এই অসমত আহি পেলাই সেয়া সংগীতালক্ষ্যৰ কি কৰিলোঁ গুৱাহাটী ৰেডিঅ' চেণ্টাৰৰ লগত প্ৰায়কেইখন তাত প্ৰচাৰ হৈছে আৰু সেয়াই মই সংকলন এখন কৰি উলিয়াইছে নহয় তাতে আপুনি বিষ্ণু ৰাভাৰ ওপৰতো কৰিছে বিষ্ণু ৰাভা জ্যোতি প্ৰসাদৰ ওপৰত কৰিছে আৰু ফাগুন বিহুৰ লগত ভূপেন হাজৰিকাৰ যিটো সম্পৰ্ক সেয়া আছে আৰু লোকসংগীতৰ ওপৰত আছে স্বাধীনতা দিৱসৰ ওপৰত আছে মূল গৱেষক আছিলে ডক্টৰ সূৰ্য দাস তেখেতৰ লোকসংগীতৰ ওপৰত আছে তেনেকে আৰু লগত ইমানখিনি কৰি উঠি আকৌ আপুনি কবিতাও লিখি আছে ফাকে ফাকে লিখো কবিতা লিখো যদিও মানে কি কবিতাৰ বিষয়ে পঢ়িছোঁ কবিতা পঢ়োঁ বহুকেইজন কবিক ভাল পাওঁ তোমাকো যেনেকৈ ভাল পাওঁ কবি হিচাপে তোমাৰ কবিতা বৰ ভাল পাওঁ মই শুনো বা ক'ৰবাত যদি তুমি ক'ৰবাত কবিতা আবৃত্তি কৰিছা সেয়াও শুনো মুঠতে সেয়া কবিতা ভাল পাওঁ কাৰণে কেতিয়াবা কিছুমান বিষয়ে টানে তেতিয়া লিখোঁ কিন্তু মই এতিয়াও বৰ সন্তুষ্ট হোৱা নাই কাৰণে এতিয়ালৈকে কবিতাৰ কিতাপ উলিওৱা নাই গতিকে নাজানো কবিতা শুনিলে তোমালোকৰ কেনেকুৱা লাগে সেইটো দিয়কচোন আজি এটা শুনো আমি শুনো আমাৰ বন্ধু বান্ধৱীসকলেও শুনক এটা কবিতা হঠাতে ক'লে মই ইয়াৰ পৰাই শুনাব লাগিব মোবাইলৰ পৰাই লিখা থাকে কিন্তু মানে
হ'লেও আপোনাৰ এই দীঘলীয়া যি কৰ্মৰাজি ইয়াতে আপোনাৰ দাদায়ো আপোনাৰ স্বামী দেৱতাই তেখেতৰ সহযোগিতা নিশ্চয় কি বুলি ক'ম সম্পূৰ্ণ সহযোগিতা বুলি ক'ব লাগিব চাকৰি কালত সিমান নোৱাৰিলেও ৰিটায়াৰমেণ্টৰ পাছত কেতিয়াবা যদি মোৰ লিখাৰ কিবা খুব কি আহে তেতিয়া তেখেতে পাকঘৰখন লয় মই অকণমান আঁতৰি ইয়াতকৈ আৰু কি লাগে কওকচোন নহ'লে নহ'লহেঁতেন সেইটো ঠিক সেয়া কিন্তু সঁচা কথা এইখিনি মই সেইকাৰণেও কৰিব পাৰিছোঁ পাকঘৰৰ ভাৰটো যদি কোনোবাই লৈ দিয়ে আপুনি কলমটো লওঁতে বা আপোনাৰ ভাল লগা কাম এটাত জড়িত থাকোঁতে আৰু কি লাগে আৰু এই বিষয়ে যিকোনো বিষয় এটা ল'লে কেতিয়াবা আলোচনাও কৰোঁ আমি দুয়োজনে তেনেকুৱাও আছে বা কিতাপ পত্ৰ দৰকাৰ হ'লে কেতিয়াবা নিজে কিনিও আনে এনেকুৱা মানে গোটেইখিনি আপোনাক তাৰমানে সহযোগিতা কৰিছে সকলো ফালেৰে বৰ সুন্দৰ এতিয়া আপোনাৰ কবিতা শুনিম আমি বটবৃক্ষৰ অভিব্যক্তি কেতিয়া লিখিছে এইটো এয়া গছবিলাক যে আমাৰ কাটিছে সেইটো সময়তে সেয়া মই কৈছোঁ যে সেই যে হৃদয়ৰ তাৰণা কিছুমান আহে যে আহে কবিতা মানে এজন কবি কেতিয়াও চকু কাণ মুদি থাকিব নোৱাৰে ফুল তৰা চৰাইৰ গান গাই হয় নহয় আমি এখন সমাজত আছোঁ তাত কি হৈছে নহৈছে ৰাজনীতিৰ ভিতৰত হওক বাহিৰত হওক কবি সদায় সচকিত থাকে যিখিনি নিজে ভাবি পাওঁ আৰু মই যকৃতেই হওঁ বা হৃদপিণ্ডই হওঁ এবাৰ মোৰ অবিহনে দৃশ্য নহয় তোমাৰ অঞ্চলটোকে মাতি ভাল সেউজীয়া অবিহনে পাৰিবানে জীয়াই থাকিব পক্ষীৰ কলৰৱ শুনিবানে আৰু বহুত তোমাৰ প্ৰিয় বস্তু দেখা পাবানে দেখিছা জানো মোৰ কলিজাৰ ভিতৰখন ক'লাৰে ভৰিছে তোমালোকৰ বাবেই নীৰৱে সহিছোঁ সকলো তোমালোকৰ ভাৰসাম্যহীন উন্নয়নত আমাৰ জীৱনো শংকিত এবাৰ আনৰ কথাও ভাবা জন্মৰ পৰা আজিলৈকে আমাৰ ভৰ সহি থকা মাতৃয়ে সকলো দিলে বায়ু পানীৰে কৰা পৰিচৰ্যাৰ অৱদানত তোমালোকৰ সঁহাৰি নাই তেনে আজি কিয় আমাৰ বিৰুদ্ধে তোমালোকৰ এই অন্যায় আমাৰ মৰমক উপেক্ষা নকৰিবা আমি আমাৰ বাবে নহয় তোমালোকৰ বাবেই আছোঁ জীয়াই গছবিহীন এখন পৃথিৱী কথা ভাবিব পাৰি জানো সেউজীয়াৰ অবিহনে মানুহ বৰ সুন্দৰ লিখি থাকিব আৰু হয়ো এই যিটো দীঘলী পুখুৰীৰ গছকেইডাল লৈ যিখন চিঞৰ বাখৰ হ'ল আচলতে আমি এইটো কথা ভাবিবই নোৱাৰোঁ দীঘলী পুখুৰীৰ যিটো এটা ক'ব লাগিব যে সেই দীঘলী পুখুৰীটো হ'ল সেই ৰজাই খন্দাইছিলে হয়নে তাৰপিছত গছবিলাক আজি শ শ বছৰৰ গছ এইখন এখন ছবি ঐতিহাসিক ছবি এইখন ছবি মুচি বুলিয়েতো কোনজন অসমীয়াই ভাবিব পাৰে অসমীয়া বুলিতো নকওঁ বিদেশীও যদি আহে এই সৌন্দৰ্যৰ পাকত পৰে হয়নে জালত পৰে যিটো উষ্ণতা আৰু যিটো আপোনাৰ চৰাই চিৰিকটি পোক পৰুৱা আদিৰ সেইখন এখন নিবাস হয় হয়নে গতিকে ফটকৈ কিছুমান কাম কৰিব নালাগে অলপ ভাবি চিন্তি এনেকে নকৰি এনেকে কৰিলেও হয় নেকি গছকেইডাল বাচে নেকি সুৰক্ষিত কৰি এতিয়া অৱশ্যে চৰকাৰে কৈছে যে নেকাটো বুলি গছকেইডাল সেয়াই আমাৰ মানে কৃষ্ণ সেইটোৱে কামনা কৰোঁ শুদ্ধ অক্সিজেন লাগে 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 এতিয়াতো দিল্লীত শুনিছোঁ চেম্বাৰ খুলিছে অক্সিজেনৰ কাৰণে সেইটোতো শুনিয়ে হয় নে নহয় শুনিয়ে ভয় লাগিছে তাৰমানে কি এইখিনি হ'লে সেইখিনি সুবিধা আহিব সেইটো কি সেইটোলৈ যোৱাৰ আগতে আমাৰ এই গছখিনি বচাওঁ আৰু সেই চেম্বাৰত গৈ অক্সিজেন কেইজন মানুহে ল'ব পাৰিব হয় নে নহয় তাততো এইটোতো ফ্ৰী নহ'ব হয় নে নহয় এই কথাবিলাক সকলোতো সমৰ্থ নহয় ধৰিত্ৰীয়ে সকলো দিছে বিনা পইচা উদঙাই দিছে নিজক ন আমি কি কৰিছোঁ সেইটোৱে গতিকে বহুত সুন্দৰ মুঠতে বাইদেউৰ ওচৰত থাকি আমি কি দেখিলোঁ আপোনালোকে দেখিলে ইমান এগৰাকী বিশাল মানুহ তুলনাবিহীন সদায় আৰু যেতিয়া বাইদেৱে কলমটো লয় সঁচাকৈ বাইদেৱে সমাজখন চকুৰ আগত ৰাখিহে বাইদেৱে কাম কৰে গতিকে বাইদেউৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ আৰু বাইদেৱে হাঁহি মাতি সদায় এনেকৈ কলমটো হাতত লৈ থাকক বুলি আমি আশা কৰিলোঁ আজিলৈ তেতিয়াহ'লে ইমানখিনিয়েই এৰো তেতিয়াহ'লে তোমাকো ধন্যবাদ তুমি ভাবিছা তুমি আহিছা এইখিনি মোৰ কথা তুমি ভাবিছা তোমাক ধন্যবাদ 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 আপোনালোকলৈ